তোমাৰ কিন্তু বেলেগ সাহস দেই, মানিছো মই। তোমাৰ ঘৈণী ঘৰত থকাৰ পাছতো তুমি মোক তোমাৰ ঘৰলৈ লৈ আহিছা। তোমাক প্ৰথমজন মানুহ দেখিছো যিয়ে ঘৈণীয়েকলৈও ভয় নকৰে। হে বাদ দিয়া, হে তাই নিচিনা এজনী এৰি থৈ গ'লে গুচি যাব। মই কিবা তাইৰ কাৰণে মৰি আছো নেকি? মোৰ লগত দেখোন তুমি আছাই। তোমাৰ সন্মুখত সেইজনী এটা ডাঙৰ জিৰো, বুজিছা? আৰু তোমাক কিবা তাই পাত্তা পাব নেকি? তোমাৰ নখৰ পৰা ওলোৱা সেই মলিকণৰ যোগ্য নহয় তাই। মোৰ বিশ্বাসেই হোৱা নাছিল তুমি যে মোক ইমান ভাল পোৱা। এইবোৰ কি চলি আছে? তই তাৰমানে এতিয়া ঘৰ পালিহি। ইমান দিনে যিবোৰ মোৰ পৰা লুকাই লুকাই চলি আছিল, এতিয়া সেইবোৰ মোৰ সন্মুখতে চলি আছে, মোৰ ঘৰত চলিবলৈ ধৰিছে। সেইটো কাৰ ঘৰ হা? এইটো মোৰ ঘৰ হয়। মোৰ ঘৰত মোৰ যি মন যায় মই তাকেই কৰিব পাৰো। আৰু এনেও মই তোৰ পৰা হাত খাৰিব বিচাৰি আছিলো। মই এওঁক বহুত ভাল পাওঁ, এওঁ মোক বহুত ভাল পায়। তই ইমান দিনৰ পৰা মোৰ লগত কাজিয়া কৰি আছিলি নহয়। চা, মই এই কাজি একেবাৰে লৈ আহিলো। তেতিয়াৰ পৰা আমি দুয়ো একেলগে ইয়াতে থাকিম। আৰু 2 এদিনৰ ভিতৰতে মই এওঁক বিয়া কৰাম। তেতিয়া আৰু এইখন ঘৰত তোৰ অধিকাৰ নাথাকে, মোৰ ওপৰতো তোৰ অধিকাৰ নাথাকে, একো সা সম্পত্তিতে তোৰ অধিকাৰ নাথাকে। কেৱল মাত্ৰ এওঁৰ অধিকাৰ থাকিব। হয় নেকি? তাৰমানে এতিয়া আপোনাক আৰু মোৰ প্ৰয়োজন নাই। মই এতিয়া ইয়াৰ পৰা যাবগৈ লাগে। ঠিক আছে, মই আপোনাক ডিভোৰ্চ দিম, কিন্তু আপুনি নাভাবিব মই ডিভোৰ্চৰ নামত আপোনাৰ পৰা এগালমান টকা লৈ যাম। মোক একো নালাগে। মই কেৱল আপোনাক মোৰ জীৱনৰ পৰা আঁতৰাই পঠাব বিচাৰো, আৰু আপোনাৰ জীৱনৰ পৰাও মই আঁতৰি যাব বিচাৰো। নাযাওঁ কেলে? তোক কোনে ইয়াত ৰাখি থৈছে? তোৰ যদি ইমান যাবলৈ মন আছে, তইনো ইমান দিনে মোৰ লগত কাজিয়া কৰি কেলে আছিলি? যা, তোক মই এনেও যোৱাটোৱে বিচাৰি আছো। তোৰ যদি যাবলৈ মন গৈছে আজিয়ে যা, আমাক এনে অশান্তি কৰি নাথাকিবি। যেতিয়ালৈকে এইবোৰ লুকাই লুকাই চলি আছিল আৰু বাহিৰত চলি আছিল, তেতিয়ালৈকে মই মাত মাতিবলৈ পাৰিছিলো। কিন্তু এতিয়া মোৰ সন্মুখত, মোৰ ঘৰতে এইবোৰ চলিছে। এতিয়ানো মই মাত মাতি কি লাভ? এনেও আপুনি স্পষ্টকৈ কৈ দিছে এওঁক আপুনি বিয়া কৰাব বিচাৰে, মই আঁতৰি যোৱাটোৱে আপুনি বিচাৰে। তেনেহ'লে মই আজি সেইটোকে কৰি পেলাওঁ। মই মুঠতে এটাই আশা কৰোঁ, আপোনালোক ভালে থাকক, আপোনালোক দুইজন চিৰজীৱন সুখী হৈ থাকক। এওঁক তোমাৰ হাতত গোটালো, এওঁ তুমি ধ্যান ৰাখিবা। মই যাওঁ, মই আৰু এখন ঘৰলৈ কেতিয়াও নাহোঁ। এওঁক কেনেকৈ ৰাখিব লাগে সেইটো মই ভালদৰে জানো। মই সেইবোৰ কাৰো পৰা শিকিব লগা নাই। তই যদি ইমান ভালকৈ ৰাখিবলৈ জানিছিলি, এওঁনো মোৰ ওচৰলৈ কেলে গ'ল আকৌ? আৰু মোৰ ওচৰলৈ গ'লে যেতিয়া আৰু তোৰনো এওঁৰ লগত কি কাম আছে? যা, সেইটোৱে ওলাই যায় ইয়াৰ পৰা। এওঁ ঠিকেই কৈছে, মোক এওঁহে ভালদৰে ৰাখিব জানে, তই ৰাখিব জনা নাছিলি, বুজিছ? হয় দিয়ক, আমাৰ সম্পৰ্কটো ফাট মেলাৰ কাৰণে অকল মই জগৰীয়া চাগে। এতিয়া আৰু আপোনাক ডিষ্টাৰ্ব দিবলৈ কেতিয়াও নাহোঁ। আপুনি এতিয়া সুখত থাকক, মই যাওঁ। যা, ভিতৰৰ দয়াৰতে পইচা আছে, গাড়ী ভাড়াটো লৈ যাবি যলৈকে যাওঁ। নালাগে, আপোন মানুহজনে যেতিয়া নাপালো আৰু টকা পইচা কেলে ল'ম? মোক আপোনাৰ পৰা একো নালাগে। তেনেহ'লে অতি সোনকালে যা। এতিয়াহে শান্তি লাগিছে পাই। তোমাৰ জীৱনৰ ডাঙৰ বোজাটো নাইকিয়া হৈ গৈছে। সঁচাকৈ মই যে বিশ্বাসেই কৰিবলৈ পৰা নাই। তাই ইমান ধুনীয়াকৈ মানি লৈছে, আৰু ডিভোৰ্চ দিলে এটকাও নালাগে বুলি কৈছে। তাই কি চিন্তা কৰি তেনেকৈ কৈছে তাইহে জানে। আৰু তাই বুজিয়ে পোৱা নাই ডিভোৰ্চৰ পইচাকেইটা লৈ যে তাই কিবা এটা কৰিব পাৰিব, চলি খাই থাকিব পাৰিব। আচলতে তাই মোৰতো গ'ল, বুজিছা? সেইকাৰণে তাই আজি মোক অকণো বাধা দিয়া নাই, ধুনীয়াকৈ মোক এৰি দিছে তোমাৰ লগত থাকিবলৈ, আৰু নিজে আঁতৰি গৈছে। তাই ডিভোৰ্চৰ নামত পইচা নোলোৱাৰ কাৰণে তুমি বেয়া পাইছা নেকি? আৰে কেলে বেয়া পাম আকৌ? মোৰ কাৰণেহে ভাল। মোৰ পইচাকেইটা মোৰ তাতে ৰ'ব ন। এনে তাইক দিব লগা হ'লেওতো 5-6 লাখ টকা এটা দিবই লাগিব। এতিয়া ইমানটো পইচা মোৰ পৰা নাযাব, মোৰ তাতে থাকিব। তোমাৰ তাত নহয়, মোৰ তাত থাকিব। তোমাৰ একাউণ্টত যিমান টকা আছে গোটেইবোৰ মোৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিয়া, আৰু তোমাৰ এই ঘৰ দুৱাৰ গাড়ী মাটি যিবোৰ আছে সকলো মোৰ নামত লিখি দিয়া। হে, সেইবোৰ তুমি কি কথা কৈছা? মই সকলো আকৌ তোমাৰ তাত দি দিলে মই কেনেকৈ চলিম? মই জানো তোমাক এৰি থৈ যাম? মোৰ একাউণ্টত পইচাকেইটা থাকিলেও তুমিয়েতো উলিওৱা সোমোৱা কৰিব পাৰিবা। তুমি জানো তাৰ পৰা পইচা ল'ব নোৱাৰিবা? বা মই হ'লেও জানো তুমি বিচাৰিলে তোমাক নিদিম? এতিয়া আমি দুয়ো বেলেগ বেলেগ নহয়। এতিয়া আমি দুয়ো এজনেই, বুজিছা? তথাপিও সেইবোৰ কিবা ভাল লগা নাই অ'। নেলাগে, নহ'লে তুমি মোক এটকাও দিব নালাগে, একো দিব নালাগে। সকলো তোমাৰ তাতে ৰাখা। আৰু সেইজনীয়ে যেতিয়া ডিভোৰ্চ কেছ দিব, তোমাৰ সকলো বেংক একাউণ্ট, মাটি, ঘৰ সকলো যেতিয়া হিচাপ কৰিব, সমান সমান ভাগ কৰি দিব, তেতিয়া মজা পাবা তুমি। মোৰ নামত থাকিলে তাই একোডাল কৰিব নোৱাৰে, মেজিষ্ট্ৰেটেও একো নকৰে। সেইবোৰ সকলো মোৰ সম্পত্তি বুলি ভাবিব। তোমাৰ একোৱেই নাই, তোমাৰ পৰানো তাই কি দিব? তাই দেখোন এটকাও নালাগে বুলি কৈছেই, আকৌনো কেলে এইবোৰ কৰিব লাগে? তুমি এটা মহা বুৰ্বক দেই, একদম বুৰ্বক। তুমি একো বুজি নোপোৱা। এতিয়াহে কৈছে একো নালাগে বুলি, তোমাৰ মনটো ভাল লগাবলৈ। পাছত যদি তোমাক সমান সমান সম্পত্তি ভাগ লাগিব বুলি কয়, তেতিয়া কি কৰিবা তুমি? আৰু তাই যেনিবা নালাগে বুলি ক'লেই, কিন্তু তাই মাক দেউতাক হাল বহুত দুখীয়া নহয় জানো? সিহঁতৰ যদি তোমাৰ সম্পত্তিৰ ওপৰত লোভ আহে, হোৱাই নোহোৱাই যদি তোমাৰ নামত এগালমান কেছ দি দিয়ে, তেতিয়া কি কৰিবা? আৰু তুমি ইমান কষ্ট কৰি ঘটা সম্পত্তিখিনি সিহঁতক যদি এনে এটা ভাগ দি দিব লগা হয়, তেতিয়া কি হ'ব?
আৰু মাক দেউতাকৰ ভালৰ কাৰণে মাক দেউতাকৰ কথাটো তাই শুনিবই, কাৰণ এতিয়াতো তুমি তাইৰ লগত নাই। মাক দেউতাকে যি কয় তাইতো তাকেই শুনিব, কাৰণ তাই মাক দেউতাকৰ লগতেই থাকিব লাগিব। অঁ, তুমি কিন্তু এইটো ঠিক কথাই কৈছা। সিহঁত মাক দেউতাক বহুত দুখীয়া। সিহঁতৰ যদি লোভ উপজে তেতিয়া কি হ'ব? মই ইমান কষ্ট কৰি ঘটা সম্পত্তিবোৰ সিহঁতক এনেই দি দিম নেকি? নহ'ব, সেইটো কেতিয়াও নহ'ব। মই দিলে তোমাক দিম। তোমাৰ নামত থাকিলে সকলো মোৰ নিচিনাই হৈ থাকিব। মই আকৌ সিহঁতক কেলে দিম মোৰ সম্পত্তি? সেইকাৰণে কৈছো তোমাৰ গোটেই সা সম্পত্তিবোৰ মোৰ নামত কৰি দিয়া, তেতিয়া তাই তোমাক একো নিকটাব নোৱাৰে, বুজিছা? অঁ, তুমি ঠিক কথাই কৈছা। তাৰ ডিভোৰ্চ কেছ নিদিয়াৰ আগতে সেইবোৰ সকলো কাম কৰিব লাগিব। সকলো সা সম্পত্তি গাড়ী তোমাৰ নামত দি দিব লাগিব। এইটোহে ভাল ল'ৰা, তাকেই আকৌ বুজালে বুজি নোপোৱা। এতিয়া ব'লা আকৌ বেডৰুমলৈ লৈ ব'লা। সেনেকৈ কিবা ইয়াতে কথা পাতি থাকিম নেকি? তুমি কিন্তু বেলেগ বস্তু দেই। তুমি মোৰ জীৱনত থাকিলে মোৰ একোফালেই ক্ষতি নহয়, মই গম পাই গ'লো। ব'লা বেডৰুমলৈ যাওঁ ব'লা। আজি আমি কাৰোলৈ ভয় কৰিব লগা নাই। এইখন আজিৰ পৰা তোমাৰ ঘৰ, তোমাৰ আৰু মোৰ ঘৰ, বুজিলা? তোমাৰ ইয়াত যেনেকৈ থাকিবলৈ মন যায়, যি কৰিবলৈ মন যায়, তুমি সকলো কৰিব পাৰিবা। ব'লা এতিয়া। তনয়া, অ' তনয়া, কি কৰি আছানো? অ' তনয়া, শুনিছানে নাই মই মাতি আছো? কি হ'ল? কেলে এনেকৈ চিঞৰি আছা? মানে অফিচলৈ যাওঁ, কিবা এটা ঘৰতে খাই যাব পৰা হয় ভাল আছিল। মানে বাহিৰত খাই খাই পেটটো বহুত গণ্ডগোল কৰি থকা হৈছেও, গেছ উঠা নিচিনা হৈ গৈছে। সদায় সদায়নো বাহিৰত ইমান মছলা দিয়া খাদ্যবোৰ কেনেকৈ খাওঁ? সেইটো কাৰণে ভাবিছিলোঁ আজি ঘৰতে ভাত কেইটামান খাই যাওঁ নেকি। যোৱাচোন মোৰ কাৰণে ভাত কেইটামান বনাই দিয়াকৈ। নোৱাৰো দেই, মই সেইবোৰ ভাত চাত বনাই থাকিব নোৱাৰো। যা, দুপৰীয়া বাহিৰতে ভাত খাই ল'বা। কাম নাই আৰু, মোবাইলটো অকণমান শান্তিতো চাবলৈ নাপাওঁ। ভাত বনাই খুৱাব লাগে মই কিবা ইয়াত ভাত বনাই খুৱাবলৈ আহিছোঁ নেকি? মই সেইবোৰ ভাত চাত বনাই খুৱাব নোৱাৰো দেই। মই এতিয়া মোবাইল চাই আছোঁ, ডিষ্টাৰ্ব নিদিবা। মই এই শ্ব'টো চাই বহুত ভাল পাওঁ। যোৱা, তুমি গৈ থাকা যোৱা। হয় নেকি? হ'ব দিয়া নহ'লে। মোতকৈ যদি তোমাৰ মোবাইলটো আৰু মোবাইলত অহা শ্ব'টো ডাঙৰ হ'ল, তেনেহ'লে চাই থাকা দিয়া, মই যাওঁ। তনয়া আৰু ৰেখাৰ মাজত দিন ৰাতি পাৰ্থক্য। ৰেখাই মই অফিচলৈ যোৱাৰ সময়ত মাকৈ ভাত ৰান্ধি খুৱাইছিল, আৰু বাহিৰত নাখাবৰ কাৰণে মোক টিফিনো ঘৰৰ পৰাই বনাই দি পঠাইছিল। আৰু তনয়া, মোৰ কোনো গুৰুত্বই নাই দেখোন। মই খাওঁ নাখাওঁ, মোৰ বেমাৰ হৈছে কিবা হৈছে একোৱে গুৰুত্ব নিদিয়ে দেখোন। দুয়োজনীৰ মাজত বহুত পাৰ্থক্য, মই এতিয়াহে বুজি পাইছোঁ। কি হ'ল? বিজুলী পৰা মানুহটোৰ দৰে থৰ লাগি ৰৈ আছা যে, নোযোৱা কেলে? অঁ, যাওঁ। আপুনি নিশ্চয় মোৰ নতুন বৌজনী হয়নে? নতুন বৌ? কোন নতুন বৌ? আৰু কোন তই? ইয়ালৈ কেলে আহিছ? বৌ, মই মানে দাদাৰ ভায়েক, গাঁৱৰ পৰা আহিছোঁ। মই ইয়ালৈ নহা 6 মাহমানহে হৈছে। আগতে বহুত আহি থাকোঁ, আগৰ বৌজনী থাকোঁতে। আগৰ বৌজনীক আকৌ গাঁৱত যোৱা দেখিলোঁ। তাৰপাছত মই মাত দিওঁতে ক'লে মই বোলে এতিয়া তোমাৰ বৌ হৈ থকা নাই, তোমাৰ ককাইৰাই বোলে বেলেগ ছোৱালী বিয়া কৰালে। মোৰতো মনটো একেবাৰে শান্তি লগা নাই, সেইকাৰণে ধাই গুচি আহিলোঁ। অঁ ভাইটি, তোৰ মাতটো শুনিয়ে গম পাইছিলোঁ তই আহিছ বুলি। ভালেই কৰিলি আহ। তনয়া, এয়া মোৰ ভাইটি, গাঁৱৰ পৰা আহিছে, মোৰ নিজৰ ভাইটি দেই। তোমাৰ নিজৰ ভাইৰা হ'লেও হওক, পৰৰ হ'লেও হওক, তাতে মই কি কৰিব লাগে? আৰু ইয়ালৈ কেলে আহিব দিছা? কাপোৰ কানি পিন্ধা অকণো ঢং নাই, মান সন্মান খেদাবলৈ কেলে আহিব লাগে? গাঁৱলীয়া ভূতবোৰ কৰবা, ইহঁতক গাঁৱতে থাকিলে খুৱাই। টাউন চহৰলৈ ইহঁত আহিব নালাগে নহয়। ইয়াৰ মানুহৰ লগত, ইয়াৰ পৰিৱেশৰ লগত ইহঁতে থাকিবও নোৱাৰে, মিলিবও নোৱাৰে। ইহঁতবোৰৰ গাঁৱত থাকিলেই ভাল দেখে, আৰু ইয়ালৈ অহাৰ পাছত যাৰ ঘৰলৈ আহে সেই মানুহ ঘৰৰ মান সন্মানহে যায়। তনয়া, সেইবোৰ তুমি কি কৈছা? মই যি কৈছো একেবাৰে সঁচা কথা কৈছো। এই গাঁৱলীয়া ভূতটোক খেদা ইয়াৰ পৰা। মোৰ পৰা কিন্তু একো আশা নকৰিবা। মই ইয়াক আউল পচন ধৰিম, চাহ বনাই খুৱাম, ভাত বনাই খুৱাম, এইবোৰ সপোন নেদেখিবা দেই তুমি। মই নোৱাৰো এইবোৰ কৰি দিবলৈ। সেইবোৰ মই তোমাকে কৰি নিদিওঁ, আৰু ইয়াক কৰি দিম নেকি আৰু? সেইবোৰ মোৰ পৰা আশা নকৰিবা। আৰু যিমান সোনকালে পাৰা ইয়াক ইয়াৰ পৰা খেদা। মই ঘৰত এইবোৰ জাজ একেবাৰে ভাল নাপাওঁ। ভাইটি, তই বৌৰ কথাবোৰত বেয়া নাপাবি। যা, তই ভিতৰলৈ যাচোন, মই তোৰ কাৰণে চাহপানী নি আছোঁ, যা। ঠিক আছে দাদা, কিন্তু মই এইখন ঘৰত সিমান বছৰ ধৰি আহি আছোঁ, আজিয়ে প্ৰথম অপমানিত হৈছোঁ। আৰু আজিৰ পৰা যে মই এইখন ঘৰলৈ আহিম, এইটো তই কেতিয়াও আশা নকৰিবি। মই গাঁৱত সেই ডাঙৰ বৌৰ লগতে থাকিম। ডাঙৰ বৌয়ে মোক যিমানেই নকওঁ যে তোৰ এতিয়া মই বৌৰা হৈ থকা নাই বুলি, কিন্তু মই ডাঙৰ বৌৰ লগতে থাকিম। ডাঙৰ বৌয়ে মোক নিজৰ ভাইটিৰ দৰে মৰম কৰিছিল, সেনেকুৱা অপমান কেতিয়াও কৰা নাছিল। হ'ব দে, সেইবোৰ এতিয়া বন্ধ কৰচোন, যা ভিতৰলৈ যা তই। সঁচাকৈ ৰেখা থাকোঁতে ঘৰখনলৈ কোনো মানুহ আহি অপমানিত হোৱা নাছিল, আৰু এতিয়া ঘৰলৈ দেখোন কোনো নাহা হ'ল। ভাইটি আহিছে, সিও আৰু নাহো বুলি কৈছে। গোটেই ঘৰলৈ কোনোবা দুখীয়া ধনী যোন আলহীয়ে নাহক কিয়, ৰেখাই খুব ধুনীয়াকৈ আলপৈচান ধৰিছিল। মোৰ ঘৰৰ মানুহ আহিলেও মই ক'ৰবাতে থাকোঁ, তাই সমস্ত আউল মাৰিছিল। আৰু এতিয়া দেখোন সম্পূৰ্ণ বেলেগ হৈ গৈছে।
তনয়া যোৱাচোন, মই কালি ড্ৰয়িং ৰুমতে মোৰ পাছটো আৰু গাড়ীৰ চাবিটো এৰি থৈ আহিলোঁ। তুমি সেইকেইটা মোক আনি দিয়াচোন, মোৰ অফিচলৈ দেৰি হৈছে। যোৱা। মই কেলে যাব লাগে? তোমাৰ কি ভৰি দুখন ভাগিল নেকি? তুমি পংগু হৈ গলা? তুমি নিজেই খোজকাঢ়ি গৈ সেইখিনিৰ পৰা তোমাৰ বস্তুকেইটা আনি ল'বলৈ নোৱাৰা? আৰু সদায় সদায় তুমি মোক কি পাইছা হা? এনেকৈ কাম পাচি থাকা যে, প্ৰতিটো সময়তে ইটো সিটো কেৱল মোক কাম পাচি থাকা। কিবা এটা আনি দিব লাগে, কিবা এটা বনাই খুৱাব লাগে, কাপোৰ দিব লাগে, অমুক কৰিব লাগে। কি মানে হা এইবোৰ? মই কি তোমাৰ কামলা নেকি হা? কি বুলি ভাবা তুমি মোক? আৰু এটা কথা, মই কিন্তু তনয়াৰ দৰে বুলি নাভাবিবা। মই অলপ বেলেগ। তনয়া তোমাৰ চাকৰণি হৈ থাকিব পাৰে, কিন্তু মই নোৱাৰো। আৰু মোৰ পৰা সেইবোৰ তুমি কেতিয়াও আশাও নকৰিবা। তনয়া, এইবোৰ কি কথা মানে হা? মইনো তোমাক কি কাম পাইছো আৰু কি এনেকুৱা বেয়া কথাটো কওঁ? তুমি যে মোৰ লগত ইমান বেয়া অভদ্ৰামি কৰা। মই মানিছো তুমি মোৰ সৰু সৰু কাম বনবোৰ মোক কৰি দিবলৈ নোৱাৰা। তুমি সেইবোৰ কৰিবলৈ বেয়া পোৱা, আৰু তোমাক কাম পাচিলেও তুমি বেয়া পোৱা, কাৰণ তুমি আগতে কাম বন নকৰা ছোৱালী। সেইটো ইমান ডাঙৰ কথা নহয় নহয়। তোমাৰ কৰি দিবলৈ মন নাই, মই নকৰো বুলি ক'লেই হ'ল। তাৰ বাহিৰে আকৌ তুমি মোক ইমান টান টানকৈ কথা কোৱা, ইমান বেয়া ব্যৱহাৰ কৰা। কি মানে এইবোৰ? মই তোমাৰ কাৰণে কি কি কৰা নাই হা? মই তোমাৰ কাৰণে মোৰ নিজৰ মানুহজনীক ডিভোৰ্চ দি দিলোঁ, আনকি গোটেই ঘৰৰ সা সম্পত্তি তোমাৰ নামত কৰি দিলোঁ। আৰু তোমাক কি কৰি দিব লাগে? যি লাগে বুলি কোৱা তাকে আনি দিওঁ। যেতিয়া বজাৰলৈ যাবলৈ মন যায় তেতিয়াই লৈ যাওঁ। আনকি ঘৰৰ খাদ্যবোৰ খাবলৈ মন নাযায়, বনাবলৈ নাজানা, ৰেগুলাৰ বাহিৰৰ পৰা খাদ্য অৰ্ডাৰ কৰি খুৱাওঁ। আৰু তোমাক কি কৰি দিব লাগে? তাৰ বিনিময়ত তুমি মোক অকণমান মৰমত মাতিব নোৱাৰা, অকণমান মৰমত কথাবোৰ ক'ব নোৱাৰা। তই এটা ডাঙৰ মুখ খোৱা বুজিছ? সেইবোৰে তোৰ ডাঙৰ বুৰ্বকামি। মানে এইবোৰ তুমি কি কৈছা? তুমি কি মোক ভাল নোপোৱা নেকি? ভাল আৰু মই তোক পাম? তই যে তোৰ ঘৰ দুৱাৰ মাটি বাৰী গাড়ী আৰু বেংক বেলেঞ্চ সকলো মোৰ নামত কৰি দিলি, এইবোৰে তই ডাঙৰ ভুল কৰিলি বুজিছ? তোৰ দৰে মানুহ এটাকনো মই ভাল পাবলৈ পাৰোঁনে বাৰু? সেইবোৰ মোৰ সকলো ব্যৱসায় বুজিছ? মই তেনেকুৱাই ছোৱালী। মই সম্পত্তিৰ কাৰণে সকলোকে ফচাওঁ আৰু সম্পত্তিবোৰ নিজৰ নামত কৰি লওঁ। নিজৰ কাম হোৱাৰ পাছত মই তাৰ পৰা পাতলা মাৰোঁ। আৰু তোৰ ওচৰলৈও মই তোৰ সা সম্পত্তিবোৰ নিজৰ নামত কৰি ল'বলৈহে আহিছিলোঁ। তোৰ লগত ভাল পাম, সংসাৰ পাতিম, এইবোৰ মোৰ দ্বাৰা নহ'ব দেই। আৰু যিটো মানুহে নিজৰ ঘৈণীয়েকৰে হ'ব নোৱাৰিলে, সেইটো মানুহ মোৰ কেনেকৈ হ'ব? বেলেগ ছোৱালী এজনী দেখিলেই নিজৰ ঘৈণীয়েকক পাহৰি যায়। মই তোৰ জীৱনলৈ আহিলোঁ নে নাই কি, তই তোৰ ঘৈণীয়েৰক বাদেই দিলি। আৰু কাইলৈ তোৰ জীৱনলৈ বেলেগ কোনোবা আহিব, তেতিয়া তই মোকো বাদ দিবি। তোৰ দৰে বুৰ্বক ল'ৰা ওচৰলৈ মই কেৱল সম্পত্তিবোৰ ল'বলৈহে আহোঁ, ভাল চাল পাবলৈ নহয়। এনেও তোক মই 2 এদিনতে বাদ দিয়া কথাই আছিল। এতিয়া আৰু তোক মোৰ সহ্য নোহোৱা হৈছে। যিটো দেখিছোঁ আজিয়ে তোক এৰি থৈ গুচি যাব লাগিব। তই থাক তোৰ জীৱনত, মই এতিয়া যাওঁ। আৰু এই ঘৰ দুৱাৰ কিন্তু মই বিক্ৰী কৰি দিলোঁ দেই। 2 এদিনৰ ভিতৰতে বেলেগ মালিকে আহি এই ঘৰ দুৱাৰত কব্জা কৰি ল'ব। তেতিয়া তই কলৈ যাওঁ গৈ থাকিবি, মোৰ ক'ব লগা নাই। তনয়া, মই আৰু তোৰ লগত থাকিব নোৱাৰোঁ, সেইকাৰণে মই আজিয়ে যাওঁগৈ। থাক তই। তনয়া, সেইবোৰ কিন্তু তুমি মোৰ লগত ভাল কাম নকৰিলা। তুমি মোৰ লগত বহুত বেয়া কৰিছা। মোৰ দেখোন বেয়া কৰা যেন লগা নাই। মোৰতো লাভেই হৈছে। মোৰ ওচৰত এতিয়া সকলো আছে, ধন সম্পত্তি মাটি গাড়ী টকা সকলো আছে। আৰু তই এতিয়া ৰাস্তাৰ ভিক্ষাৰী হৈ গলি। বাই, থাক তই ৰাস্তাৰ ভিক্ষাৰী হৈ। তনয়া ইমান বদমাচি ছোৱালী, মই কেতিয়াও ভবা নাছিলো। তাই মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে, মোৰ সকলো শেষ কৰি দিলে দেখোন। আচলতে তনয়াক ধৰি লাভ নাই, ভুল মোৰ গাতে। মই যদি মোৰ নিজৰ মানুহজনীক এৰি বেলেগৰ ওচৰলৈ নগলো হয়, মই এইবোৰ ভুৱা চলনাত কেতিয়াও নপৰিলো হয়। মই এতিয়া ৰেখাৰ ওচৰলৈ যাব লাগিব। তাইক মই ক্ষমা খুজিব লাগিব। তাই মই ভৰিত ধৰিম। তাই মোৰ জীৱনলৈ আকৌ আহিব লাগিব। ৰেখা, আপুনি কেলে আহিছে ইয়ালৈ? তনয়াই মোক এৰি থৈ গুচি গ'ল। এইটোতো এদিন হ'লেও হ'ব লগাই আছিল। এতিয়া আপোনাক কি লাগে? মই মানে তোমাৰ পৰা এটাই বিচাৰো, তোমাৰ লগত মই বহুত অন্যায় কৰিলো। তুমি মোক ক্ষমা কৰি দিয়া। তোমাৰ ওচৰত মই ক্ষমা বিচাৰি আহিছো। তনয়াই মোক ৰাস্তাৰ ভিক্ষাৰী কৰি এৰি দি থৈ গ'ল। মোৰ এতিয়া থাকিবলৈ ঠাই অকণো নাই অ'। মই বৰ দুখীয়া হৈ গ'লো। মোৰ সকলো শেষ হৈ গ'ল। মই মাত্ৰ তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছো। তুমি মোক ক্ষমা কৰি দিয়া। মই জানো তোমাৰ লগত মই যি কৰিলো তাৰ কাৰণে মই ক্ষমাৰ যোগ্য নহয়, তথাপিতো তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক হাজাৰ ক্ষমা নোখোজা কিয়, মোৰ ক'ব লগা নাই। তুমি মোক যিয়ে নোকোৱা কিয়, মোৰ একো শুনিব লগা নাই। মোৰ মাত্ৰ এটাই কথা, মই তোমাক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰিম। আৰু যিজন মানুহে মোক এবাৰ এৰি দিব পাৰে, সেইজন মানুহে মোক 1000 বাৰ এৰি দিব পাৰিব। 1000জনী ছোৱালীৰ কাৰণে এৰি দিব পাৰিব। তোমাক মই ক্ষমা কৰি আকৌ নিজৰ কৰি ল'লোৱে যেনিবা, তাৰ পাছত তুমি মোক এৰিবলৈ আৰু কিমান সময় ল'বা, এইটোতো তুমি গেৰাণ্টি ল'ব নোৱাৰা ন। মই তোমাক আৰু কেতিয়াও বিশ্বাস নকৰোঁ। যিজন মানুহে এবাৰ বিশ্বাসঘাতকতা কৰিলে তেওঁ কেতিয়াও বিশ্বাসৰ যোগ্যই নহয়। তুমিতো সেইজনীৰ লগত বহুত সুখত আছিলা, আৰু আজি সেইজনীয়ে তোমাক লাত মাৰি এৰি দি থৈ গুচি গ'ল যে, এতিয়া তোমাৰ মোলৈ মনত পৰিল। আৰু যদি সেইজনীয়ে তোমাক এৰি থৈ নগ'ল হয়, তোমাৰ লগত চিৰদিন থাকিল হয়, তেতিয়াতো তোমাৰ মোলৈ কেতিয়াও মনত নপৰিল হয়। প্লিজ ৰেখা,
সেইবোৰ মোৰ এটা ডাঙৰ ভুল আছিল অ'। মানুহে এইটো ভুল কৰে ন, ভগৱানেতো নকৰে। মই সেইকাৰণে তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছো। মোক তুমি ক্ষমা কৰি দিয়া, আকৌ নিজৰ কৰি আঁকোৱালি লোৱা। তোমাৰ বাহিৰে মোৰ আৰু কোনো নাই অ'। মইতো তোমাৰ ওচৰলৈ আহি সেনেকৈ লাজ মান কাটি কৰি ক্ষমা খুজিব পাৰিছো, কিন্তু মই মাহঁতৰ ওচৰত ভাইটিৰ আগত কেনেকৈ মুখ উলিয়াম? যদি তুমি মোৰ লগত থাকা মই সেইখিনি সাহস পাম। কোৱা, তুমি মোক ক্ষমা কৰিবানে? সেইটো তোমাৰ কথা। তুমি তোমাৰ লাইফটো কেনেকৈ চলাই নিয়া, তুমি কেনেকৈ থাকা, সেইটো তোমাৰ কথা। তাৰ লগত মোৰ আৰু একো লেটিপেটি নাই। তেতিয়াহ'লে তুমি মোৰ নামৰ এই সেন্দুৰখন এতিয়াও কেলে লৈ আছা? ডিভোৰ্চ কেছটো যেতিয়ালৈকে চিধা কথা নহয়, তেতিয়ালৈকে মই মোৰ কৰ্তব্য পালন কৰিয়ে থাকিম। কিন্তু চৰি, মই তোমাক কেতিয়াও আঁকোৱালি ল'ব নোৱাৰোঁ। তুমি ইয়াত এনেকৈ ৰখি থাকিও লাভ নাই। যোৱা, ইয়াৰ পৰা যোৱাগৈ। হয় দিয়া, মই কৰা ভুলৰ এয়াই শাস্তি। তুমি তোমাৰ ঠাইত ঠিকে আছা। মইহে নিলাজ হৈ তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছিলোঁ। কিজানি তুমি মোৰ সকলো দুখ পাহৰি মোক আঁকোৱালি লোৱাই। হ'ব, এইবোৰ কথা এতিয়া মোক কৈ থাকিব নালাগে। মই আৰু একো কথাই শুনিব নিবিচাৰোঁ। ঠিক আছে, হ'ব দিয়া, মই যাওঁ।